নমস্কাৰ গডৰেজ এপ্লায়েন্সেছৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ৰেফ্ৰিজাৰেটৰৰ ভিতৰত থোৱা খোৱা বস্তুসমূহ বেয়া হোৱা যি সমস্যা সেই সমস্যাৰ বিষয়ে আলোচনা কৰিব ওলাইছো গতিকে যেতিয়া আমি এই সমস্যাৰ বিষয়ে আলোচনা কৰিম প্ৰথমে আমি চাব লাগিব যে কাস্টমাৰে আমাক কি ধৰণৰ মন্তব্য দিব পাৰে এক নম্বৰতে কাস্টমাৰে আমাক ক'ব পাৰে যে ৰেফ্ৰিজাৰেটৰৰ ভিতৰত থোৱা শাক-পাচলি বা ফলমূলসমূহ মোৰ লাহে লাহে বেয়া হ'ব ধৰিছে গোন্ধ ওলাব ধৰিছে বা খোৱা বস্তু যি মই ৰান্ধি থৈছিলোঁ সেয়াও দেখোন বেয়া হৈছে গোন্ধ ওলাইছে বা এদৰেও ক'ব পাৰে যে মই যেতিয়া ফ্ৰিজৰ দুৱাৰখন খোলোঁ এটা উৎকট গোন্ধই নাকত ধৰি লয় বা ফ্ৰিজৰ ভিতৰত থোৱা গাখীৰৰ সোৱাদ সলনি হৈ গৈছে বা ফ্ৰিজৰ ভিতৰত থোৱা আইচক্ৰীম বা আইচসমূহ গলিব ধৰিছে যেতিয়াই আমি এনে ধৰণৰ মন্তব্য কাস্টমাৰৰ পৰা পাওঁ তেতিয়া আমি বুজিব লাগিব যে নিশ্চয় তেখেতৰ ৰেফ্ৰিজাৰেটৰটোত কিবা নহয় কিবা এটা সমস্যাই দেখা দিছে কিন্তু কি সমস্যাই দেখা দিছে বা কি সমস্যা হ'ব পাৰে তাৰ বাবে সঠিক এটা ধাৰণা কৰিবৰ কাৰণে আমি কাস্টমাৰক কিছুমান প্ৰশ্ন কৰিব পাৰোঁ প্ৰথমে আমি কাস্টমাৰক সুধিব পাৰোঁ যে সাধাৰণতে তেখেতৰ ৰেফ্ৰিজাৰেটৰটোত যিমান তেওঁ ঠাণ্ডা হোৱা যেন অনুভৱ কৰে বৰ্তমান তাতকৈ অলপ কম হোৱা যেন লাগিছে নেকি এনে ধৰণৰ প্ৰশ্নৰ পৰা আমি এটা ধাৰণা কৰিব পাৰিম যে তেখেতৰ যি খোৱা বস্তু বেয়া হোৱাৰ সমস্যাই দেখা দিছে সেই সমস্যাটো লেছ কুলিঙৰ কাৰণে হৈছে নেকি লগতে আমি তেখেতক সুধিব পাৰোঁ যে তেখেতে থাৰ্মোষ্টেট বা টেম্পাৰেচাৰৰ যি সেটিং বা আমাৰ যদি ডাবল ডোৰ ৰেফ্ৰিজাৰেটৰ হয় তেনে ক্ষেত্ৰত এয়াৰ ফ্লোৰ যি সেটিং আছে সেই সেটিং তেওঁ কিহত ৰাখিছে বা বৰ্তমান ৰিসেন্টলি কিবা সেটিং তেওঁ সলনি কৰিছে নেকি আৰু এই যেটো সমস্যা তেখেতে দেখিবলৈ পাইছে যে খোৱা বস্তু বেয়া হোৱা হেতু সেই সেটিং সলনি কৰাৰ পিছত হৈছে নেকি অথবা লগতে আমি এটো সুধিব পাৰোঁ যে তেখেতে যি এৰিয়াত ৰেফ্ৰিজাৰেটৰটো ব্যৱহাৰ কৰি আছে সেই এৰিয়াত পাৱাৰ কন্ডিশন কেনেকুৱা অৰ্থাৎ বেছি লোড শেড হয় নেকি লোড শেডিং হয় নেকি বা তেখেতে লাষ্ট পিএম সাৰ্ভিস কেতিয়া কৰাইছিলে বা তেখেতে ৰেফ্ৰিজাৰেটৰৰ ভিতৰত ৰিসেন্টলি কিবা খুব উগ্ৰ গোন্ধ কৰা বস্তু ৰাখিছে নেকি যেনে শুকান মাছ বাঁহ গাজ বা আদা নহৰুৰ পেষ্ট ইত্যাদি ওপেনকে কিবা ৰাখিছিলে নেকি ইত্যাদি ধৰণৰ আমি প্ৰশ্ন কাস্টমাৰৰ ঘৰলৈ যোৱাৰ আগতেই যদি তেখেতৰ পৰা জানি মানে তেখেতক সুধো আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰোঁ তেনেহলে আমি এটা থুলমূল আইডিয়া কৰিব পাৰিম যে কাস্টমাৰৰ ৰেফ্ৰিজাৰেটৰটোত এনেকুৱা কি প্ৰবলেম হ'ব পাৰে যাৰ কাৰণে এই সমস্যাৰ সৃষ্টি হৈছে আৰু যদি আমি অনুভৱ কৰোঁ যে এই স্পেয়াৰ পাৰ্টটো আমাক দৰকাৰ হ'ব তেনেহলে কাস্টমাৰ ঘৰলৈ যাওঁতে আমি আগতীয়াকৈ আইডিয়া কৰি পেলাই লৈ যাব পাৰিম ইয়াৰ পিছত আহিলো আমি ডট মেট্ৰিক্স অৰ্থাৎ কি ডিফেক্টৰ বাবে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে নম্বৰ 1 লো কুলিং ইন কেবিনেট অৰ্থাৎ ৰেফ্ৰিজাৰেটৰৰ ভিতৰত ঠাণ্ডা কম হোৱাৰ বাবে এনে ধৰণৰ সমস্যা হ'ব পাৰে খোৱা বস্তু উদঙাই ৰাখিলেও হ'ব পাৰে থাৰ্মোষ্টেট বা সেন্সৰ ডিফেক্টিভ হলেও হ'ব পাৰে ডাবল ডোৰ ৰেফ্ৰিজাৰেটৰৰ ক্ষেত্ৰত যদি ফেন মটৰ বেয়া হয় তেতিয়াও হ'ব পাৰে ইলেক্ট্ৰনিক মডেলৰ ক্ষেত্ৰত যদি পিসিবিত কিবা অসুবিধাৰ সৃষ্টি হয় তাৰ বাবেও হ'ব পাৰে বা কেতিয়াবা কাস্টমাৰৰ ইউজেজৰ কাৰণে হ'ব পাৰে অৰ্থাৎ তেওঁ যদি বহুত পুৰণা শাক-পাচলি ফ্ৰিজৰ ভিতৰত থৈ দিছে তাৰ পৰাও গোন্ধ আহিব পাৰে যদিও আমি ফ্ৰিজৰ ভিতৰত শাক-পাচলি বা ফলমূল কিছুদিনৰ বাবে ৰাখি ব্যৱহাৰ কৰিব পাৰোঁ তথাপি সকলো বস্তুৰ এটা সময়সীমা থাকে সেই সময়সীমাতকৈ যদি বহুত বেছি দিনলৈকে ৰাখা যায় তেনেহলে সেই বস্তু বেয়া হ'ব আৰু তাৰ পৰা এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ঠিক সেইদৰে এয়াৰ ফ্লোৰ যি ডাক্ট আছে সেই ডাক্ট যদি ব্লক হয় তাৰ কাৰণে এনে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ডিফেক্টসমূহ এটা এটাকৈ আমি চাব লাগিব পৰীক্ষা কৰিব লাগিব যে কোনটো ডিফেক্টৰ কাৰণে কাস্টমাৰে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই ডিফেক্টটো আমি ঠিক কৰিলে সমস্যাৰ সমাধান উলিয়াব পাৰিম ইয়াৰ পিছত আহিলো পসিবিলিটি অফ ফেইলাৰ অৰ্থাৎ যি ডিফেক্টসমূহৰ বিষয়ে আলোচনা কৰিলো সেই ডিফেক্টসমূহক আমি ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক মেকানিকেল বা ব্যৱহাৰৰ লগত জড়িত বা পৰিবেশৰ লগত জড়িত ইত্যাদি বেলেগ বেলেগ বিভাগত বিভক্ত কৰিব পাৰোঁ যেনে থাৰ্মোষ্টেট বা কম্প্ৰেছৰক আমি ইলেক্ট্ৰিকেলত ৰাখিব পাৰোঁ সেন্সৰ পিসিবিক ইলেক্ট্ৰনিকত ৰাখিব পাৰোঁ সেইদৰে বিভিন্ন ডিফেক্টসমূহ বেলেগ বেলেগ ভাগত বিভক্ত কৰা হৈছে ইয়াৰ পিছত আহিম প্যাৰামিটাৰ টু বি চেকড অৰ্থাৎ এনে সমস্যাৰ সমাধানৰ বাবে কি প্যাৰামিটাৰ স্টেপ বাই স্টেপ এটাৰ পিছত এটা আমি পৰীক্ষা কৰিব লাগিব নম্বৰ 1 আমি পৰীক্ষা কৰিব লাগিব ভোল্টেজ যে আমাৰ ৰেফ্ৰিজাৰেটৰটোৱে প্ৰপাৰ ভোল্টেজ পাইছে নে নাই পোৱা দ্বিতীয়তে আমি পৰীক্ষা কৰিম থাৰ্মোষ্টেট বা আমাৰ টেম্পাৰেচাৰ সেটিংস ঠিকে আছে নে নাই তৃতীয়তে থাৰ্মোষ্টেট বা সেন্সৰ ঠিকে আছে নে নাই পিসিবি ঠিকে আছে নে নাই কম্প্ৰেছৰৰ কিবা অসুবিধা হৈছে নেকি বা সিল সিস্টেমৰ লগত ৰিলেটেড কিবা প্ৰবলেম আছে নেকি
গেছকেটত কিবা প্ৰব্লেম আছে নেকি বা ইউজেজৰ কাষ্টমাৰ ইউজেজৰ লগত কিবা প্ৰব্লেম আছে নেকি বহুত পুৰণা শাক পাচলি ফল মূল ইত্যাদি ফ্ৰিজৰ ভিতৰত ৰাখিছে নেকি এই পেৰামিটাৰসমূহ এটা এটাকৈ 1 বাই 1 আমি পৰীক্ষা কৰিব লাগিব গতিকে আমি আৰম্ভ কৰোঁ একেবাৰে সকলোতকৈ প্ৰথম পেৰামিটাৰটোৰ পৰা সেইটো হৈছে ভল্টেজ ভল্টেজৰ ক্ষেত্ৰত আমি প্ৰথমে কৈছিলোঁ যেতিয়া আমি এটা ৰেফ্ৰিজাৰেটৰ ইনষ্টল কৰিম যেতিয়া আমি এটা ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰিম তাক সদায় এটা ষ্টেণ্ডাৰ্ড পাৱাৰ সকেটৰ পৰা সাপ্লাই দিব লাগে এটা ষ্টেণ্ডাৰ্ড পাৱাৰ সকেট বুলি কোৱাৰ লগে লগে পাৱাৰ সকেটটোৰ লগত এটা সুইচ থাকিব লাগিব এটা ফিউজ থাকিব লাগিব আৰু এটা ইণ্ডিকেটৰ থাকিব লাগিব দ্বিতীয়তে পাৱাৰ সকেটটোত ফেজ সদায় ৰাইট হেণ্ড সাইডে আহিব লাগিব আৰু সুইচৰ মাজেদিহে আহিব লাগিব অৰ্থাৎ সুইচ অন কৰিলেহে আমি ফেজ দেখা পাব লাগিব যদি আমি সুইচটো অফ কৰি দিওঁ তেনে ক্ষেত্ৰত ফেজ আহিব নালাগিব তৃতীয়তে সকলোতকৈ গুৰুত্বপূৰ্ণ পাৱাৰ সকেটৰ ক্ষেত্ৰত সেইটো হৈছে পাৱাৰ সকেটত প্ৰপাৰ আৰ্থিং থাকিব লাগিব আৰু আৰ্থিং পৰীক্ষা কৰাৰ বাবে আমি ফেজ নিউট্ৰেল ফেজ আৰ্থিং আৰু নিউট্ৰেল আৰ্থিঙৰ মাজত ভল্টেজ পৰীক্ষা কৰিম সাধাৰণতে দেখা যায় যেতিয়া আমাৰ আৰ্থিং ওকে থাকে তেনে পাৱাৰ সকেটত ফেজ আৰু নিউট্ৰেলত যি ভল্টেজ আহে ফেজ আৰু আৰ্থিঙত একই ভল্টেজ দেখিবলৈ পোৱা যায় আৰু আমি যদি নিউট্ৰেল আৰু আৰ্থিঙত পৰীক্ষা কৰোঁ তেনেহ'লে 0 ভল্ট দেখিবলৈ পোৱা যায় তথাপি আমি ক'ব পাৰোঁ যদিহে নিউট্ৰেল আৰু আৰ্থিঙৰ মাজত 0ৰ পৰা 2 ভল্ট এভেইলেবল আছে তেনেহ'লে আৰ্থিং ওকে আছে কিন্তু যদিহে 2তকৈ বেছি আছে 5 10 15 ইত্যাদি বেলেগ বেলেগ মানে বেছি ভ্যালু দেখুৱায় তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আৰ্থিং প্ৰপাৰ নাই উইক আছে আৰু এনে ধৰণৰ সমস্যা যদি দেখা দিয়ে তেনেহ'লে আমি কাষ্টমাৰক অৱগত কৰিব লাগিব যে স্যাৰ আপুনি এজন ইলেক্ট্ৰিচিয়ানক মাতি আপোনাৰ এই সমস্যাটো ঠিক কৰাই লওক তাৰ পিছত আমি আমাৰ ৰেফ্ৰিজাৰেটৰত কিবা মানে অসুবিধা আছে নেকি পৰীক্ষা কৰি লওঁ ইয়াৰ পিছত আহিলো আমাৰ যে যি সমস্যাৰ বিষয়ে আমি কথা পাতি আছিলোঁ সেই সমস্যাৰ যেতিয়া সৃষ্টি হয় তেনে ক্ষেত্ৰত আমি কি ধৰণৰ এটা সিনেৰিও দেখিবলৈ পাওঁ ইয়াতে কিছুমান ফটো দেখুৱা হৈছে ৰেফ্ৰিজাৰেটৰৰ ভিতৰত থকা বিভিন্ন শাক পাচলি ফল মূল বা ৰান্ধি থোৱা খোৱা সামগ্ৰী বেয়া হৈ গৈছে দুৱাৰ খোলাৰ লগে লগে আপুনি দেখিবলৈ পাইছে যে এটা উৎকট গোন্ধই নাকত ধৰিছে ইত্যাদি ধৰণৰ ফটোসমূহ ইয়াত দেখুৱা গৈছে এই সমস্যাটোৰ লগত জড়িত ঠিক তেনেদৰে ইয়াত দেখুৱা গৈছে যে কিছুমান খোৱা বস্তু উদঙে ৰখা হৈছে কাটা শাক পাচলি উদঙে ৰখা হৈছে যাৰ কাৰণে এটা গোন্ধৰ সৃষ্টি হ'ব পাৰে শাক পাচলি বেয়া হ'ব পাৰে ঠিক সেইধৰণে ইয়াতে আৰু এটা বস্তু দেখুৱা হৈছে যে যদিহে আমি শাক পাচলি ফল মূল ইত্যাদিসমূহ ফ্ৰিজৰ ভিতৰত উপযুক্ত জেগাত নাৰাখোঁ বা ফ্ৰিজৰ ভিতৰত যদি কিবা সেন্সৰ বা থাৰ্মোষ্টেটৰ বিজুতিৰ বাবে যদি টেম্পাৰেচাৰটো যি ধৰণে কন্ট্ৰোল হ'ব লাগিছিলে যিমান থাকিব লাগিছিলে সেইমতে যদি নাথাকে তেনেহ'লে এক্সেছ আইচ মানে এক্সেছ কুলিঙো হৈ যাব পাৰে আৰু আইচৰ ফৰ্মেশ্যনো হ'ব পাৰে শাক পাচলি ফল মূলৰ ওপৰতো যাৰ বাবে আমাৰ শাক পাচলি ফল মূল বেয়া হ'ব পাৰে আৰু তাৰ পৰা সেই বেয়া শাক পাচলি ফল মূলৰ পৰা উৎকট গোন্ধৰ সৃষ্টি হ'ব পাৰে ইয়াৰ পিছত আহিলো আমি ৰিপেয়াৰিং প্ৰসেস 1 ৰিপেয়াৰিং প্ৰসেস 1ত আমি প্ৰথমে পৰীক্ষা কৰিম যদিহে আমাৰ ইলেক্ট্ৰনিক মডেল হয় ইলেক্ট্ৰনিক মডেলত আমাৰ সেন্সৰ ব্যৱহাৰ হয় গতিকে আমি প্ৰথমে পৰীক্ষা কৰিম সেন্সৰটো সেন্সৰ পৰীক্ষা কৰিবৰ কাৰণে আমি সেন্সৰৰ ৰেজিস্ট্যান্স পৰীক্ষা কৰিম ৰেজিস্ট্যান্স পৰীক্ষা কৰিবৰ কাৰণে আমি মাল্টিমিটাৰত ৰেজিস্ট্যান্স স্কেল সিলেক্ট কৰিম সাধাৰণতে সেন্সৰৰ ৰেজিস্ট্যান্স দেখা যায় যে ৰুম টেম্পাৰেচাৰ 2.1 কিলো ওহমৰ পৰা 5 কিলো ওহমৰ ভিতৰত থাকে বেলেগ বেলেগ সেন্সৰ আমাৰ ব্যৱহাৰ কৰা হয় বিভিন্ন মডেলত গতিকে আমি আমাৰ মাল্টিমিটাৰটো 20K ৰেঞ্জত সেট কৰিম আৰু সেন্সৰৰ ৰেজিস্ট্যান্স পৰীক্ষা কৰিম যদিহে সেন্সৰে ৰেজিস্ট্যান্স দেখুৱায় তেনেহ'লে আমাৰ সেন্সৰটো ঠিকে আছে বুলি আমি ক'ব পাৰোঁ কিন্তু লগতে এইটো বস্তু চাব লাগিব যে সেন্সৰটোৱে টেম্পাৰেচাৰৰ লগত ৰেজিস্ট্যান্স সলনি কৰিছে নে নাই অৰ্থাৎ আমি ৰেফ্ৰিজাৰেটৰত যিবোৰ সেন্সৰ ব্যৱহাৰ কৰোঁ সেইবোৰ এনটিসি সেন্সৰ বুলি কোৱা হয় এনটিসি সেন্সৰ মানে হৈছে ৰেজিস্ট্যান্স টেম্পাৰেচাৰৰ লগে লগে কম বেছি হ'ব অৰ্থাৎ টেম্পাৰেচাৰ যদি বাঢ়ি যায় তেনেহ'লে ৰেজিস্ট্যান্স কমিব আৰু টেম্পাৰেচাৰ যদি কমি যায় তেনেহ'লে ৰেজিস্ট্যান্স বাঢ়িব ইয়াৰ পিছত এই ফটোখনত দেখুৱা হৈছে এটা বটম মাউন্ট ৰেফ্ৰিজাৰেটৰ আৰু বটম মাউন্ট ৰেফ্ৰিজাৰেটৰ ভিতৰৰ বিভিন্ন সেলফসমূহত কোড কি খোৱা বস্তু ৰাখিব লাগে তাৰ বাবে সেই হেৰিসমূহ দেখুৱা হৈছে কোড কিমান টেম্পাৰেচাৰ মেইনটেইন হয় সেয়াও দেখুৱা হৈছে লগতে সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু ইয়াতে এটা দিয়া হৈছে সেইটো হৈছে কি খোৱা বস্তুৰ ৰেফ্ৰিজাৰেটৰৰ ভিতৰত কিমান সময়সীমা থাকে অৰ্থাৎ কিমান
দিনলৈকে আমি ৰেফ্ৰিজাৰেটৰৰ ভিতৰত তাক ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ যদিহে কিবা বস্তু আমি তাতকৈ বেছি দিনৰ বাবে ষ্ট'ৰ কৰি ৰাখোঁ তেনেহ'লে নিশ্চয় সেই বস্তুটো বেয়াৰ ফালে যাব পাৰে আৰু তাৰ পৰা বেয়া গোন্ধৰো সৃষ্টি হ'ব পাৰে এই তালিকাখনত আপুনি দেখিবলৈ পাব যে আমাৰ গডৰেজৰ যিমান সিঙ্গল ডৰে হওক বা ডাবল ডৰে হওক বেলেগ বেলেগ ধৰণৰ মডেল আছে যেনে HDG আছে বটম মাউণ্ট ৰেফ্ৰিজাৰেটৰ আছে সাইড বাই সাইড ৰেফ্ৰিজাৰেটৰ আছে বা আমাৰ ইলেক্ট্ৰনিক ডাবল ডোৰ ৰেফ্ৰিজাৰেটৰ আছে সেই ৰেফ্ৰিজাৰেটৰসমূহত ব্যৱহাৰ হোৱা সেন্সৰৰ আইটেম কোডসমূহ দিয়া হৈছে লগতে ৰুম টেম্পাৰেচাৰত কিমান ৰেজিষ্টেন্স দেখুৱায় সেয়াও দিয়া হৈছে এবাৰ এখন তালিকালৈ মন কৰক এখন তালিকাত দিয়া হৈছে আমাৰ HDG বটম মাউণ্ট আৰু সাইড বাই সাইড ৰেফ্ৰিজাৰেটৰৰ যি সেন্সৰ ব্যৱহাৰ হয় সেই সেন্সৰৰ ৰেজিষ্টেন্সসমূহ বিভিন্ন টেম্পাৰেচাৰত দিয়া হৈছে গতিকে আপুনি যদি এটা সেন্সৰ ৰেজিষ্টেন্স পৰীক্ষাৰ সহায়ত ভালনে বেয়া চাবলৈ চেষ্টা কৰে তেনেহলে এই তালিকাখনৰ সহায়ত আপুনি বিভিন্ন টেম্পাৰেচাৰত ৰেজিষ্টেন্স পৰীক্ষা কৰি সেন্সৰ এটা ভালনে বেয়া পৰীক্ষা কৰি চাব পাৰে ইয়াৰ পিছত আহিলো থাৰ্মোষ্টেট চেকিংলৈ ৰিপেয়াৰিং প্ৰসেস নম্বৰ 2 তো থাৰ্মোষ্টেট এটা পৰীক্ষা কৰিবৰ বাবে সাধাৰণতে আমি কি কৰিম কন্টিনিউটি পৰীক্ষা কৰিব পাৰো আৰু ইয়াতে মই আপোনালোকক জনাই দিও যে থাৰ্মোষ্টেট সাধাৰণতে আমাৰ যিবিলাক মেকানিক্যাল মডেল আছে মেকানিক্যাল মডেল বিলাকত থাৰ্মোষ্টেট ব্যৱহাৰ কৰা হয় থাৰ্মোষ্টেটত দুটা পিন থাকে আৰু লগতে এডাল কেপিলাৰি থাকে গতিকে আমি যদি কন্টিনিউটি পৰীক্ষা কৰো এই পিন দুটাৰ মাজত কন্টিনিউটি পৰীক্ষা কৰিম নৰ্মেল কন্ডিশনত ৰুম টেম্পাৰেচাৰত এই পিন দুটাই কন্টিনিউটি দেখুৱাব ইয়াৰ লগতে আমি খালি চকুৰে চাইও থাৰ্মোষ্টেট এটা ভালনে বেয়া হেও পৰীক্ষা কৰিব পাৰো থাৰ্মোষ্টেটৰ পিন দুটাত কাৰ্বন জমা হৈছে নেকি বা কেপিলাৰিডাল কোবাত সিঙিছে নেকি ভাঙিছে নেকি তাৰ কেপিলাৰি ভিতৰত থকা গ্যাস ওলাই গৈছে নেকি ইত্যাদি পৰীক্ষা কৰি খালি চকুৰে চাইও আমি ক'ব পাৰো থাৰ্মোষ্টেট এটা ভালনে বেয়া আৰু যদিহে আমাৰ ডাইৰেক্ট কুল ৰেফ্ৰিজাৰেটৰ বা সিঙ্গল ডোৰ ৰেফ্ৰিজাৰেটৰ থাৰ্মোষ্টেট হয় তেনে ক্ষেত্ৰত আমি ডিফ্ৰষ্ট বাটনটো পুশ কৰি পেলাই চাব পাৰো যে এই পিন দুটাৰ মাজত যি কন্টিনিউটি দেখুৱাই আছিল সেয়া বন্ধ হৈছে নে নাই খালি এটা বস্তু মন কৰিব ডিফ্ৰষ্টত থাৰ্মোষ্টেট এটা তেতিয়াহে যাব যেতিয়া থাৰ্মোষ্টেটটো ঠাণ্ডা হৈ থাকে ৰুম টেম্পাৰেচাৰত আমি ডিফ্ৰষ্টলৈ নিব নোৱাৰিম ইয়াৰ পিছত আহিলো যে থাৰ্মোষ্টেট এটা ভালনে বেয়া তাক পৰীক্ষা কৰিবৰ বাবে তাৰ কাটিং আৰু কাট আউট টেম্পাৰেচাৰৰ মাজত পাৰ্থক্য আমি পৰীক্ষা কৰি চাব পাৰো তাৰ বাবে আমি এটা সম্পূৰ্ণ সাইকেল অৰ্থাৎ এটা ৰেফ্ৰিজাৰেটৰ অফ কৰি অন কৰিব লাগিব আৰু কিমান সময় ৰেফ্ৰিজাৰেটৰটো চলিছে আৰু এক্স্যাক্টলি কিমান টেম্পাৰেচাৰত গৈ পেলাই কম্প্ৰেছৰটো বন্ধ হৈছে যাক আমি কাট আউট টেম্পাৰেচাৰ বুলি কম হেতু পৰীক্ষা কৰিব লাগিব আকৌ অলপ সময় ৰখি পেলাই কিমান টেম্পাৰেচাৰত কম্প্ৰেছৰটো পুনৰ ষ্টাৰ্ট হৈছে অৰ্থাৎ কাটিং টেম্পাৰেচাৰ কিমান হেতু পৰীক্ষা কৰিব লাগিব আৰু এই দুয়োটা টেম্পাৰেচাৰৰ অৰ্থাৎ কাট ইন আৰু কাট আউট টেম্পাৰেচাৰৰ মাজৰ পাৰ্থক্য চাব লাগিব যদিহে পাৰ্থক্য 8 ডিগ্ৰী ওচৰে পাজৰে হয় তেনেহলে আমি ক'ব পাৰো যে এই থাৰ্মোষ্টেটটো ওকে আছে আৰু যদিহে সেই কাটিং আৰু কাট অফ টেম্পাৰেচাৰৰ মাজৰ পাৰ্থক্য 10 ডিগ্ৰী বা তাতকৈ বেছি যেনে এই এক্সাম্পলটোত 15 ডিগ্ৰী দেখুৱা হৈছে তেনে ধৰণৰ আমি পাওঁ তেতিয়া আমি ক'ব পাৰো যে থাৰ্মোষ্টেটটো ওকে নহয় থাৰ্মোষ্টেটটো ডিফেক্টিভ হয় আৰু তেনে ক্ষেত্ৰত আমি থাৰ্মোষ্টেটটো সলনি কৰিব লাগিব ইয়াৰ পিছত আহিলো ৰিপেয়াৰিং প্ৰসেস নম্বৰ 3 ৰিপেয়াৰিং প্ৰসেস নম্বৰ 3 ত আমি HDG মডেলৰ পট PCBৰ বিষয়ে জানিম HDG মডেলৰ যদি আমি মন কৰো তাতে দেখিম যে এটা পট PCB থাকে আৰু সেই পট PCBৰ নবটোৰ সহায়তে আমি টেম্পাৰেচাৰ সেটিং কৰিব পাৰো গতিকে এই পট PCB আমি কিদৰে পৰীক্ষা কৰিব পাৰো তাকে চাও পট PCB টোত দেখিব এটা কানেক্টৰ আছে সেই কানেক্টৰটোৰ পিন সমূহৰ নাম PCB টোত লিখি থোৱা থাকে প্ৰথমে আমি যি নব আছে পট PCB টোৰ ওপৰত সেই নবটোক ম্যাক্সিমামত ৰাখিম আৰু গ্ৰাউণ্ড ইয়াতে দুটা আছে যোনটো 1 নম্বৰ গ্ৰাউণ্ড সেই গ্ৰাউণ্ড আৰু +5 ভোল্ট য'ত লিখা আছে সেই দুটা পিনৰ মাজত DC ভোল্টেজ পৰীক্ষা কৰিম নবটোৰ পজিশন যি নহওক কিয় মিনিমামতে ৰাখো বা ম্যাক্সিমামতে ৰাখো ইয়াত এই দুটা পিনৰ মাজত আমি সদায় 5 ভোল্ট DC ভোল্টেজ পাব লাগিব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত আমি চাব পাৰো যে এই কানেক্টৰটোতে যিটো পট পিন আছে আৰু 2 নম্বৰ যোনটো গ্ৰাউণ্ড আছে পট পিন আৰু 2 নম্বৰ গ্ৰাউণ্ডৰ মাজত যদি আমি ভোল্টেজ পৰীক্ষা কৰো তেতিয়া নবটো যেতিয়া আমি মিনিমামত ৰাখিম তেনে ক্ষেত্ৰত কোনো ভোল্টেজ নাপাও আৰু যদিহে নবটো বঢ়াই পেলাই ম্যাক্সিমামৰ ফালে নিউ তেনেহলে আমি 5 ভোল্ট DC উপলব্ধ পাব লাগিব যদিহে
এনেধৰণে আমি ভোল্টেজ পাই আছো তেতিয়া আমি ক'ব পাৰো যে এই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো পট পিসিবিটো ওকে আছে ইয়াৰ পিছত আমি পৰীক্ষা কৰিম তৃতীয় পৰ্যায়ত আমি পৰীক্ষা কৰিম যে পট পিসিবিটোৰ ওপৰত যোনটো নব আছে নবটোৰ লগত আপোনালোকে দেখিবলৈ পাব যে তিনটা পিন আছে মই ইয়াতে আপোনালোকক দেখুৱাব চেষ্টা কৰিম এই তিনটা পিন আছে তাৰে 1 নম্বৰ আৰু 2 নম্বৰ পিনটোত যদি আমি ভোল্টেজ পৰীক্ষা কৰো তেতিয়া আমি দেখিবলৈ পাম যেতিয়া নবৰ পজিশন মিনিমামত থাকে মিনিমাম পজিশনত থকাৰ সময়ত 5 ভোল্ট ডিসি ভোল্টেজ দেখুৱায় আৰু যেতিয়া লাহে লাহে আমি নবৰ পজিশনটো মিনিমামৰ পৰা ম্যাক্সিমামৰ ফাললৈ নিম এই 5 ভোল্ট ডিসি ভোল্টেজটো লাহে লাহে কমিবলৈ আৰম্ভ কৰিব আৰু একেবাৰে ম্যাক্সিমামত যেতিয়া নিম তেতিয়া এই ভোল্ট ডিসি ভোল্টেজটো 0 হৈ যাব গতিকে এই ধৰণে যদি পট পিসিবিটো ভোল্টেজ দেখুৱাই আছে তেনেহলে আমাৰ তৃতীয় পৰ্যায়ৰ যি পৰীক্ষা আছে তাতো পট পিসিবিটো ওকে বুলি ক'ব পাৰো তলৰ ফটোসমূহত দেখুৱা হৈছে কিদৰে আমি পট পিসিবিৰ নবটো মিনিমামৰ পৰা ম্যাক্সিমামলৈ নিউতে ভোল্টেজ ডিসি ভোল্টেজটো 4.8 3.7 2.6 ইদৰে কমি গৈছে ইয়াৰ পিছত আমি দেখুৱাবলৈ ওলাইছো আপোনাক HDG মডেলৰ এটা ওয়্যাৰিং ডায়াগ্ৰাম সেই ওয়্যাৰিং ডায়াগ্ৰামটোত মেইন কন্ট্ৰোল পিসিবিখন দেখুৱা হৈছে তাতে এটা কানেক্টৰ দেখুৱা হৈছে যেটো কানেক্টৰৰ পৰা আমাৰ সেন্সৰৰ কানেকশন সমূহ কৰা হয় আৰু তাতে দেখুৱা হৈছে যে সেই কানেক্টৰটোত পিন নম্বৰ 2 আৰু পিন নম্বৰ 4 এই দুটা পিনৰ মাজত আমি 5 ভোল্ট ডিসি সাপ্লাই পাব লাগিব যদি হে ইয়াতে আমি 5 ভোল্ট ডিসি সাপ্লাই পাও তেনেহলে আমি ক'ব পাৰিম যে আমাৰ কন্ট্ৰোল কাৰ্ডখন বা মেইন পিসিবি খনে ঠিকই কাম কৰি আছে আৰু আমাৰ সেন্সৰলৈকে আউটপুট দি আছে ঠিক সেইদৰে ইয়াতে মেইন পিসিবিৰ পৰা পট পিসিবি লৈ আউটপুট আৰু পট পিসিবিত ইনপুটটো দেখুৱা হৈছে তা হেও আমি পৰীক্ষা কৰি মেইন পিসিবি খনে ঠিকই কাম কৰিছে নে নাই সেই বিষয়ে জানিব পাৰো এবাৰ দেখুৱা হৈছে মেইন পিসিবিৰ লগত সেন্সৰৰ কানেকশন ইয়াৰ আগতে আমি ওয়্যাৰিং ডায়াগ্ৰামত দেখুৱাইছিলো এবাৰ পিসিবিৰ ফটোৰ সৈতে দেখুৱা হৈছে কানেক্টৰটো দেখুৱা হৈছে পিন দেখুৱা হৈছে সেই পিনটো 2 নম্বৰ আৰু 4 নম্বৰ পিনত 5 ভোল্ট ডিসি সাপ্লাই আমি পাব লাগিব লগতে সেন্সৰটো পৰীক্ষা কৰিবৰ কাৰণে আমি যেদৰে আগতেও কৈছিলো যে আমি ৰেজিস্ট্যান্স পৰীক্ষা কৰিব পাৰো ৰেজিস্ট্যান্সৰ ভ্যালু ইয়াতে দেখুৱা হৈছে যে ৰুম টেম্পাৰেচাৰত 2.2 কিলো ওহমছ দেখুৱাইছে গতিকে ৰেজিস্ট্যান্স পৰীক্ষা কৰি আমি সেন্সৰটো চাব পাৰো লগতে ইয়াতে দ্বিতীয় কানেক্টৰটো দেখুৱা হৈছে যেটো কানেক্টৰৰ পৰা মেইন পিসিবি আৰু পট পিসিবিৰ কানেকশন কৰা হয় গতিকে এই কানেক্টৰটো যদি আমি চাও যে এই কানেক্টৰটোত 5 ভোল্ট আৰু গ্ৰাউন্ড যে দুটা পিন আছে সেই পিনটোত আমি 5 ভোল্ট ডিসি পাব লাগিব নবটোৰ পজিশন লাগিলে যিয়ে নহওক কিয় মিনিমামতে থওঁ বা ম্যাক্সিমামতে থওঁ সদায় তাতে 5 ভোল্ট ডিসি পাব লাগিব অৰ্থাৎ পট পিসিবিয়ে ঠিকই সাপ্লাই পাই আছে আৰু বাকি যি আমি অলৰেডি ডিসকাস কৰিছো যে পট আৰু গ্ৰাউন্ডৰ মাজত আমি মিনিমামত ৰাখিলে 0 ভোল্ট পাম ম্যাক্সিমামত ৰাখিলে 4.9 বা 5 ভোল্টৰ ওচৰে পাজৰে ডিসি ভোল্টেজ ইয়াতে পাম ইয়াৰ পিছত এটা ভিডিঅৰ জৰিয়তে ইয়াতে দেখুৱা হৈছে যে কিদৰে আমি HDG মডেলত পট পিসিবি পৰীক্ষা কৰিব পাৰো প্ৰ্যাকটিক্যালি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে এয়া আপোনালোকৰ সন্মুখত HDG মডেল ৰেফ্ৰিজাৰেটৰ আৰু এটো আমাৰ পট পিসিবি এই পট পিসিবিটোত +5V যত লিখা আছে আৰু যোনটো 1 নম্বৰ গ্ৰাউন্ড আছে এই দুটা পিনৰ মাজত মই পৰীক্ষা কৰিলো ডিসি ভোল্টেজত ৰাখিম মাল্টিমিটাৰটো আৰু দেখিব যে 4.956 অৰ্থাৎ প্ৰায় 5 ভোল্ট ডিসি আমাক দেখুৱাইছে নবৰ পজিশন আছিল মিনিমাম এবাৰ নবটোক আমি ম্যাক্সিমামলৈ নিলো ম্যাক্সিমামত নিয়াৰ পিছতো ইয়াতে একেই ভোল্টেজ দেখুৱাইছে অৰ্থাৎ নবৰ পজিশন যিয়ে নহওক কিয় এই দুটা পিনৰ মাজত আমি 5 ভোল্ট ডিসি ভোল্টেজ সদায় পাব লাগিব এটা 2 নম্বৰ পৰীক্ষাটোলৈ আহিলো যেদৰে আমি আগতেও কৈছিলো 2 নম্বৰ পৰীক্ষাত আমি পট আৰু গ্ৰাউন্ড 2 নম্বৰ গ্ৰাউন্ডটো এবাৰ পট আৰু 2 নম্বৰ গ্ৰাউন্ডৰ মাজত আমি ডিসি ভোল্টেজ পৰীক্ষা কৰিম নবৰ পজিশন প্ৰথমে মিনিমামত ৰাখিছো যেতিয়া মিনিমামত ৰাখিম মাল্টিমিটাৰত আমি দেখিবলৈ পাইছো ডিসি ভোল্টেজ 0 দেখুৱাইছে এবাৰ আমি নবৰ পজিশনটো ম্যাক্সিমামলৈ লৈ যাম একেই পট আৰু গ্ৰাউন্ডৰ মাজত পৰীক্ষা কৰিছো এবাৰ দেখিছো 4.95 অৰ্থাৎ প্ৰায় 5 ভোল্ট ডিসি আমাক ইয়াতে দেখুৱাইছে গতিকে এইদৰে আমি দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো কৰিব পাৰো এবাৰ আহিলো তৃতীয় পৰ্যায়ৰ পৰীক্ষা তৃতীয় পৰ্যায়ৰ পৰীক্ষাটোত আমি নবৰ লগত যি তিনটা পিন থাকে সেই তাৰে 1 নম্বৰ আৰু 2 নম্বৰ পিনটোৰ মাজত ভোল্টেজ পৰীক্ষা কৰিম ডিসি ভোল্টেজ
নবটোৰ পজিশ্যনটো প্ৰথমে মিনিমামত ৰখা হৈছে আৰু যেতিয়া আমি ভোল্টেজ পৰীক্ষা কৰিছোঁ মাল্টিমিটাৰত দেখিবলৈ পাইছোঁ যে ডিসি ভোল্টেজ প্ৰায় 5 ভোল্ট ডিসিৰ ওচৰে পাজৰে দেখুৱাইছে এবাৰ নবটো লাহে লাহে ঘূৰাবলৈ ধৰিম মিনিমামৰ পৰা মেক্সিমামৰ ফাললৈ যেতিয়া আমি লাহে লাহে মেক্সিমামৰ ফালে যাম ইয়াতে দেখিব যে ডিসি ভোল্টেজটো লাহে লাহে কমি আহিছে যি আমাৰ 5 ভোল্ট ডিসি আছিল হেয়া 4.8 4.7 3 point something কমি কমি যেতিয়া একেবাৰে মেক্সিমামত আহি পাব তেতিয়া এই ভোল্টেজটো 0 হৈ যাব এটো আছিল তৃতীয় পৰ্যায়ৰ চেকিং ইয়াৰ পিছত আমি ৰেজিস্ট্যান্স চেক কৰিব পাৰো পট পিসিবিৰ ৰেজিস্ট্যান্স চেকৰ বাবে সদায় মনত ৰাখিব কানেক্টৰটোৰ পৰা ওয়্যাৰ কেডাল আমাৰ যি ওয়্যাৰ লাগি আছিল সেই কেডাল খুলি ল'ব লাগিব আৰু এবাৰ ৰেজিস্ট্যান্স চেক কৰিম নবটো মিনিমাম পজিশনত ৰাখি পেলাই 1 নম্বৰ আৰু 2 নম্বৰ পিনত ৰেজিস্ট্যান্স আপুনি ইয়াতে দেখিবলৈ পাব 45 ৰ পৰা 46 ৰ ওচৰে পাজৰে দেখুৱাইছে আকৌ নবটো মেক্সিমামত লৈ যাম আৰু এবাৰ 2 নম্বৰ আৰু 3 নম্বৰ পিনৰ মাজত আমি ৰেজিস্ট্যান্স দেখিবলৈ পাইছো প্ৰায় একেই 46 ওহমছৰ ওচৰে পাজৰে দেখুৱাইছে গতিকে এই ধৰণে আমি এটা পট পিসিবি পৰীক্ষা কৰি চাব পাৰো এবাৰ আহিলো এইচডিজি মডেলৰ মেইন পিসিবিৰ পৰা ক্যাপছন্স পিসিবি লৈকে যি কানেকশন আছে সেই কানেকশন আমি কিদৰে পৰীক্ষা কৰিব পাৰো গতিকে মেইন পিসিবিত আপুনি দেখিব যিদৰে ইয়াতে দেখুৱা হৈছে এটা কানেক্টৰ এই কানেক্টৰৰ পৰা আমাৰ ক্যাপছন্স পিসিবি অৰ্থাৎ জি পিসিবিৰ পৰা আমি টেম্পাৰেচাৰ সেটিংছৰ কন্ট্ৰোল খিনি দিব পাৰো সেই পিসিবি খনৰ কানেকশন ইয়াতে দেখুৱা হৈছে এই কানেক্টৰটোৰ পৰা কৰা হয় আৰু এই কানেক্টৰটোত যদি আমি 5 ভোল্ট আৰু গ্ৰাউণ্ডৰ মাজত ডিসি ভোল্টেজ পৰীক্ষা কৰো তেনেহলে যিকোনো সময়ত ইয়াতে 5 ভোল্ট ডিসি ভোল্টেজ আমি পাব লাগে যদি হে 5 ভোল্ট ডিসি ভোল্টেজ পাই আছো তাৰ মানে আমাৰ মেইন পিসিবি খন ওকে আছে আৰু ক্যাপছন্স পিসিবি লৈকে সাপ্লাই ই দি আছে ইয়াৰ পিছত আহিলো আমাৰ কম্প্ৰেছৰলে যদি হে আমাৰ কিবা কাৰণে কম্প্ৰেছৰটো বেয়া হয় অৰ্থাৎ কম্প্ৰেছৰটো যিমান সময় চলিব লাগিছিল হিমান সময় চলিব নোৱাৰে তেনে ক্ষেত্ৰটো এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ আমাৰ লেছ কুলিং হ'ব পাৰে লেছ কুলিংৰ বাবে খোৱা বস্তু বেয়া হ'ব পাৰে আৰু খোৱা বস্তু বেয়া হোৱাৰ বাবে ফ্ৰিজৰ ভিতৰত গোন্ধৰো সৃষ্টি হ'ব পাৰে গতিকে কম্প্ৰেছৰটা চেক কৰাৰ বাবে আমি প্ৰথমে তাৰ ইলেক্ট্ৰিক্যাল চেকিং কৰিম কিন্তু ইলেক্ট্ৰিক্যাল চেকিংত আমি কোল্ড টেষ্ট কৰিম অৰ্থাৎ পাৱাৰ সাপ্লাই নিদিয়াকৈ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিম আমি অলৰেডি জানো যে আমাৰ ৰেফ্ৰিজাৰেটৰ সমূহত দুই ধৰণৰ কম্প্ৰেছৰ ব্যৱহাৰ কৰা হয় এক ধৰণৰ কম্প্ৰেছৰক আমি ইনভাৰ্টাৰ কম্প্ৰেছৰ বুলি কওঁ বা ফিক্স স্পীড কম্প্ৰেছৰ বুলি কওঁ আৰু দ্বিতীয় বিধ কম্প্ৰেছৰ যে ব্যৱহাৰ কৰো তাক আমি ক্ষমা কৰিব প্ৰথম বিধক আমি কওঁ নন ইনভাৰ্টাৰ বা ফিক্স স্পীড আৰু দ্বিতীয় বিধক আমি কওঁ ইনভাৰ্টাৰ বা ভেৰিয়েবল স্পীড গতিকে এই দুইটা ৰেফ্ৰিজাৰেটৰ কম্প্ৰেছৰতে আমি যদি চাওঁ তাতে তিনটা কৈ পিন থাকে প্ৰথমে আমি চাম নন ইনভাৰ্টাৰ বা ফিক্স স্পীড নন ইনভাৰ্টাৰ বা ফিক্স স্পীডত আপুনি দেখিব তিনটা টাৰ্মিনেল আছে আৰু এই টাৰ্মিনেল কেটা কম্প্ৰেছৰৰ আমি কমন স্টাৰ্টিং আৰু ৰানিং নামেৰে জনা যায় আৰু যদি আমি কম্প্ৰেছৰটো ইলেক্ট্ৰিক্যালি ওকে আছে নে নাই তাক পৰীক্ষা কৰো তেনেহলে এই কমন স্টাৰ্টিং আৰু ৰানিং তিনিটা পিনৰ মাজত দুটা দুটাকৈ আমি ৰেজিস্ট্যান্স চেক কৰি চাও পাৰো যে কম্প্ৰেছৰটো ইলেক্ট্ৰিক্যালি ওকে হয় নে নহয় ঠিক হেদৰে আমি যদি এটা ইনভাৰ্টাৰ কম্প্ৰেছৰ বা ভেৰিয়েবল স্পীড কম্প্ৰেছৰ চাও তেনেহলে আপুনি দেখিব ইয়াটো তিনিটা পিন আছে কিন্তু এই পিন তিনটাক আমি UVW ৰে নামকৰণ কৰিম আৰু এই পিন তিনটাৰ মাজতো দুটা দুটাকৈ আমি ৰেজিস্ট্যান্স পৰীক্ষা কৰিম কম্প্ৰেছৰটো ঠিকে আছে নে চাবৰ কাৰণে এবাৰ আমি এটা ফিক্স স্পীড কম্প্ৰেছৰৰ ৰেজিস্ট্যান্স দেখুৱাইছো ফিক্স স্পীড কম্প্ৰেছৰৰ ৰেজিস্ট্যান্সৰ ক্ষেত্ৰত সদায় দেখা যায় যে স্টাৰ্টিং আৰু ৰানিংৰ মাজত যি ৰেজিস্ট্যান্স হয় সেই ৰেজিস্ট্যান্স সদায় কমন আৰু ৰানিং আৰু কমন আৰু স্টাৰ্টিংৰ মাজত যি ৰেজিস্ট্যান্স আহে সেই ৰেজিস্ট্যান্স দুটাৰ যোগফলৰ সমান হয় যেনেকৈ ইয়াতে A B C ৰে দেখুৱা হৈছে C2 হৈছে আমাৰ স্টাৰ্টিং আৰু ৰানিংৰ মাজৰ ৰেজিস্ট্যান্স A আৰু B দুটা হৈছে কমন আৰু স্টাৰ্টিং আৰু কমন আৰু ৰানিংৰ মাজৰ ৰেজিস্ট্যান্স আৰু ইয়াতে দেখুৱা হৈছে যে A + B = C অৰ্থাৎ কমন আৰু ৰানিং আৰু কমন আৰু স্টাৰ্টিংৰ ৰেজিস্ট্যান্সৰ যোগফলটো হৈছে আমাৰ স্টাৰ্টিং আৰু ৰানিংৰ ৰেজিস্ট্যান্স কিন্তু আমি যদি ভেৰিয়েবল স্পীড বা ইনভাৰ্টাৰ কম্প্ৰেছৰৰ ক্ষেত্ৰত চাওঁ তেতিয়া আপুনি দেখিব যে UVW এই তিনিটা টাৰ্মিনেলৰ মাজত দুটা দুটাকৈ যি ৰেজিস্ট্যান্স পোৱা যায়
সেয়া একেবাৰে প্ৰায় সমসাময়িক দেখুৱায় যেনেকৈ ইয়াতে ABC দেখুওৱা হৈছে 19.9 ohms কম্প্ৰেছৰ এটা ইলেক্ট্ৰিকেলি পৰীক্ষা কৰিব কাৰণে আমাক এটা মাল্টিমিটাৰৰ প্ৰয়োজন হ'ব আৰু মাল্টিমিটাৰটো আমি সদায় লোৱেষ্ট ৰেজিষ্টেন্স যি ভ্যালু আছে লোৱেষ্ট ৰেজিষ্টেন্সৰ যি সেটিং আছে সেই সেটিংছত ৰাখি পেলাই আমি পৰীক্ষা কৰিম এবাৰ এটা ফিক্স স্পীড অৰ্থাৎ নন ইনভাৰ্টাৰ কম্প্ৰেছৰ কিদৰে পৰীক্ষা কৰিম তাক দেখুওৱা হৈছে বা কি ভ্যালু পোৱা যায় ৰেজিষ্টেন্সৰ হেয়া দেখুওৱা হৈছে দুটা পিনৰ মাজত পৰীক্ষা কৰিছে 21.2 ohms পাইছে বাকি দুটা পিনৰ মাজত যদি পৰীক্ষা কৰো তেনেহলে 33 আৰু 13 ohms পোৱা গৈছে গতিকে আমি যদি মোটামুটি দেখো চাও যে 21 + 13 প্লাই 33 পৰা 34 ৰ ভিতৰত হয় যি ৰেজিষ্টেন্স আমাৰ ষ্টাৰ্টিং আৰু ৰানিংত দেখুৱাইছে এবাৰ আমি চাম এটা ইনভাৰ্টাৰ কম্প্ৰেছৰ বা ভেৰিয়েবল স্পীড কম্প্ৰেছৰ আমি কিদৰে পৰীক্ষা কৰিব পাৰো তাৰ বাবে প্ৰ্যাকটিক্যালি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে দুটা ইনভাৰ্টাৰ কম্প্ৰেছৰ দেখুওৱা হৈছে এটা LG মেড আৰু এটা Godrej মেড যদি আমি Godrej মেড কম্প্ৰেছৰটো চাও তাৰ যদি নমেনক্লেচাৰ চাও তাতে লিখা আছে VI6T2 এতিয়া এই কম্প্ৰেছৰটোত আমি যদি ইলেক্ট্ৰিক্যালি ওকে আছে নে নাই পৰীক্ষা কৰিব লাগে তাৰ বাবে আমি ইয়াৰ ৰেজিষ্টেন্স পৰীক্ষা কৰিম ৰেজিষ্টেন্স পৰীক্ষাৰ বাবে এটা মাল্টিমিটাৰ লম মাল্টিমিটাৰটোক আমি লোৱেষ্ট ৰেজিষ্টেন্সত ৰাখিম আৰু দুটা পিনৰ মাজত মই ৰেজিষ্টেন্স পৰীক্ষা কৰিলো দেখিবলৈ পালো যে প্ৰায় 19.1 বা 19.2 ohmsৰ ৰেজিষ্টেন্স দেখুৱাইছে এবাৰ বাকি দুটা পইণ্টৰ মাজত পৰীক্ষা কৰিম ইয়াতো দেখিবলৈ পাম যে প্ৰায় একেই ভ্যালু ইয়াতে দেখুৱাব 19.1 বা 19 ভ্যালু দেখুৱাইছে ঠিক হেদৰে ৰখি যোৱা বাকি দুটা পিনৰ মাজত পৰীক্ষা কৰিছো ইয়াতো আপুনি দেখিবলৈ পাব যে একেই ভ্যালু দেখুৱাইছে 19.1 ohmsৰ ওচৰে পাজৰে দেখুৱাইছে এবাৰ এইটো কম্প্ৰেছৰত চাও ইয়াতো আপুনি দুটা পিনৰ মাজত যদি পৰীক্ষা কৰে দেখিবলৈ পাব যে 20.9 ohmsৰ ওচৰে পাজৰে দেখুৱাইছে বাকি দুটা পিনৰ মাজত পৰীক্ষা কৰিলো তাতো 20.9 আৰু এবাৰ ৰৈ যোৱা পিন দুটাৰ মাজত পৰীক্ষা কৰিলো তাতো দেখিলো আমি 20.9 ohms ৰেজিষ্টেন্সে দেখুৱাব অৰ্থাৎ এই ইনভাৰ্টাৰ কম্প্ৰেছৰ দুটা ইলেক্ট্ৰিক্যালি ওকে আছে এবাৰ আহিলো কম্প্ৰেছৰ লো পাম্পিং যদিহে কম্প্ৰেছৰটো লো পাম্পিং ডিফেক্ট থাকে অৰ্থাৎ কম্প্ৰেছৰটো ঠিক পাম্পিং কৰিব নোৱাৰে তেনে ক্ষেত্ৰটো নো কুলিং বা লেছ কুলিংৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু যাৰ কাৰণে আমাৰ খোৱা বস্তু বেয়া হোৱা বা গোন্ধ কৰা ইত্যাদি ধৰণৰ সমস্যা দেখা দিয়ে গতিকে আমি লো পাম্পিং পৰীক্ষা কৰিবৰ কাৰণে দুই এটা বস্তু পৰীক্ষা কৰিব লাগিব প্ৰথমে আমি চাব লাগিব যে কম্প্ৰেছৰতে ৰানিং হৈ থাকোতে চলি থকা সময়ত কিমান এম্পিয়াৰ লৈ আছে যদিহে লো পাম্পিং হয় তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে সচৰাচৰ যিমান এম্পিয়াৰ কম্প্ৰেছৰ এটা চলিবলৈ লয় তাতকৈ কম এম্পিয়াৰ লৈ পেলাই কম্প্ৰেছৰটো চলি থাকিব তেনে ক্ষেত্ৰত আমি ধাৰণা কৰিব পাৰো যে লো পাম্পিংৰ ইস্যু হ'ব পাৰে ইয়াৰ পিছত আমি চাম যে যদিহে আমাৰ কম্প্ৰেছৰ এটা অলপ সময় চলাৰ পিছত গৰম হৈ পেলাই জ্যাম হৈ পেলাই আপোনাৰ কম্প্ৰেছৰটো ট্ৰিপ মাৰি যায় বন্ধ হৈ যায় তেনে ক্ষেত্ৰটো কি হয় যে আমাৰ প্ৰপাৰ কুলিং ৰেফ্ৰিজাৰেটৰৰ ভিতৰত নহব আৰু তেতিয়াও এনে ধৰণৰ যি সমস্যা খোৱা বস্তু বেয়া হোৱা হেনে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে জ্যাম হোৱেন হট অৰ্থাৎ গৰম হলে জ্যাম হৈ পেলাই ট্ৰিপ কৰে নেকি বন্ধ হয় নেকি হেতু আমি চাব লাগিব আমি পৰীক্ষা কৰিম যে কম্প্ৰেছৰটো অলপ সময় চলি বন্ধ হৈছে নেকি লগতে আমি পৰীক্ষা কৰিম যে কম্প্ৰেছৰৰ ওপৰৰ অংশটো যাক আমি ডোম বুলি কওঁ ওপৰৰ অংশটোৰ খুব বেছিকৈ গৰম হৈছে নেকি সাধাৰণতে কম্প্ৰেছৰ এটা চলিলে অলপ চলপ গৰম হয় কিন্তু সাধাৰণতে যিমান গৰম হয় তাতকৈ বেছি গৰম হৈছে নেকি এবনৰ্মেল হাই টেম্পাৰেচাৰ হৈছে নেকি লগতে আমি পৰীক্ষা কৰিম যে কম্প্ৰেছৰতে ৰানিং কণ্ডিশ্যনত কিমান এম্পিয়াৰ লৈ আছে যদিহে জ্যাম হোৱেন হট এনে ধৰণৰ সমস্যা কম্প্ৰেছৰটোত থাকে তেতিয়া আপুনি দেখিবলৈ পাব যে এম্পিয়াৰ লাহে লাহে বাঢ়ি যাব আৰু এটা সময়ত একদম হাই এম্পিয়াৰ লৈ পেলাই কম্প্ৰেছৰটো বন্ধ হৈ যাব আৰু কেতিয়াবা কম্প্ৰেছৰতে খুব অদ্ভুত ধৰণৰ বিকট শব্দ সৃষ্টি কৰে তেতিয়াও আমি গম পাম যে এই কম্প্ৰেছৰটো জাম আছে বা চলি পেলাই অলপ সময় চলাৰ পিছতে গৰম হৈ জাম হৈ যায়
আৰু বন্ধ হৈ যায়, যাৰ কাৰণে আমাৰ এই সমস্যাৰ খোৱা বস্তু বেয়া হোৱা সমস্যাৰ সৃষ্টি হৈ আছে। এবাৰ আহিলোঁ, যদিহে আমাৰ কম্প্ৰেছাৰ, ইলেক্ট্ৰিকেল ছাপ্লাই, সেন্সৰ, থাৰ্মোষ্টেট সকলো ঠিকে কাম কৰি আছে, তেনেহ'লে আৰু এটা সমস্যা হ'ব পাৰে, যাৰ দ্বাৰা খোৱা বস্তু বেয়া হোৱাৰ নিচিনা অসুবিধাৰ সৃষ্টি হয়। সেই সমস্যাটো হৈছে গেছকেট গেপিং। ইয়াতে বিভিন্ন ফটো দেখুওৱা হৈছে, য'ত গেছকেটডাল আহি পেলাই বডিত লাগাৰ পিছত বডি আৰু গেছকেটৰ মাজত সামান্য গেপ আপুনি দেখিবলৈ পাব। আৰু এই গেপ পৰীক্ষা কৰাৰ কাৰণে আপুনি এখিলা কাগজ বা ATM কাৰ্ড আদি ধৰণৰ কাৰ্ডৰেও পৰীক্ষা কৰি চাব পাৰে, অথবা আপোনাৰ মোবাইলৰ টৰ্চটো জ্বলাই ৰেফ্ৰিজাৰেটৰৰ ভিতৰত ৰাখি দুৱাৰখন বন্ধ কৰি চাব পাৰে যে কোনোবা ফালে সেই পোহৰ দেখা পায় নেকি। ইত্যাদি ধৰণে আমি গেছকেট গেপ পৰীক্ষা কৰিব পাৰোঁ। আৰু যদিহে গেছকেট গেপ ক'ৰবাত থাকে, তেনেহ'লে আপুনি সেই গেপৰ জেগাখিনিত, সেই এৰিয়াটোত আপুনি সামান্যভাৱে ঘামি থকা দেখিবলৈ পাব, অলপমান পানী জমা হোৱা দেখিবলৈ পাব, সামান্যভাৱে পানীৰ টোপাল দেখিবলৈ পাব। যদি ফ্ৰিজাৰ কম্পাৰ্টমেণ্টৰ দূৰত গেছকেট গেপ থাকে, তেনেহ'লে একেবাৰে পাতল এটা আইচৰ লেয়াৰ দেখিবলৈ পাব পাৰে গেছকেটটো আৰু ঠিক বডিৰ ৱালখনৰ মাজত। আৰু লগতে আপুনি আৰু এটা বস্তু লক্ষ্য কৰিব যে ৰেফ্ৰিজাৰেটৰৰ ভিতৰত যোনটো ৰেফ্ৰিজাৰেটৰ কম্পাৰ্টমেণ্ট আছে, সেই কম্পাৰ্টমেণ্টটোত সাধাৰণতে যিমান ঠাণ্ডা হয় তাতকৈ অলপমান টেম্পাৰেচাৰ হাই দেখুৱাব, মানে অলপমান গৰমৰ ফালে দেখুৱাব। আৰু যাৰ বাবে আমাৰ যি সমস্যাৰ সৃষ্টি হৈ আছে, সেনে সমস্যা হ'ব পাৰে যে খোৱা বস্তু বেয়া হ'ব পাৰে। এইবাৰ আহিলোঁ আমি ৰিলেলে। যদি আমি মেকানিকেল মডেলৰ কথা কওঁ, মেকানিকেল মডেলত সাধাৰণতে আমাৰ ৰিলে OLP ব্যৱহাৰ কৰা হয়। আৰু ৰিলে OLP যদি কিবা অসুবিধাৰ সৃষ্টি কৰে, তেনে ক্ষেত্ৰতো কিন্তু আমাৰ কম্প্ৰেছৰ অলপ সময় চলি পেলাই ট্ৰিপ হ'ব পাৰে, যাৰ বা একেবাৰে নচলিবই পাৰে, আৰু যাৰ কাৰণে এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি ৰিলে এটা টেষ্টিং কৰিবলৈ জানিব লাগিব। ৰিলে টেষ্টিং দুই ধৰণে আমি কৰিব পাৰোঁ। প্ৰথমে হৈছে ভিজুৱেল চেক, অৰ্থাৎ আমি খালী চকুৰে চাই ৰিলে এটা চাব পাৰোঁ যে ৰিলেটোৰ ক'ৰবাৰ পিন দুটাত কাৰ্বন জমা হৈছে নেকি, বা ক'ৰবাত জ্বলিছে নেকি, বা ক'ৰবাত ভাঙিছে নেকি, বা ৰিলেটো আমি লৰাই চাব পাৰোঁ যে ভিতৰত কিবা শব্দ পাওঁ নেকি। ইত্যাদি ধৰণে আমি খালী চকুৰে চায়ো ৰিলে এটা ভাল নে বেয়া ক'ব পাৰোঁ। দ্বিতীয়তে আমি ইলেক্ট্ৰিকেলি পৰীক্ষা কৰিব পাৰোঁ, অৰ্থাৎ ৰিলে এটাক আমি কণ্টিনিউটি আৰু ৰেজিষ্টেঞ্চ চেক কৰি পেলাই আমি ক'ব পাৰোঁ ৰিলে এটা ভাল নে বেয়া। ৰিলে কণ্টিনিউটি চেক কৰিবৰ কাৰণে আমি মাল্টিমিটাৰৰ প্ৰয়োজন হ'ব, আৰু আমাক মাল্টিমিটাৰৰ প্ৰয়োজন হ'ব, আৰু মাল্টিমিটাৰটো আমি কণ্টিনিউটি মডত ৰাখিম। ৰাখি পেলাই আমি ৰিলেটোৰ পিনকেইটাৰ মাজত কণ্টিনিউটি আছে নে পৰীক্ষা কৰিম। লগতে আমি মাল্টিমিটাৰটোক লোৱেষ্ট ৰেজিষ্টেঞ্চ ৰেঞ্জত ৰাখি পেলাই আমি ৰেজিষ্টেঞ্চ চেক কৰিব পাৰোঁ যে ৰিলেটোৰ মাজত কিমান ৰেজিষ্টেঞ্চ দেখুৱাই আছে। সাধাৰণতে দেখিবলৈ পোৱা যায় যে PTC ৰিলেসমূহত 14 ohmsৰ ওচৰে পাজৰে, অৰ্থাৎ ±15% লিখা হৈছে, অৰ্থাৎ 13ৰ পৰা 15 ohmsৰ ওচৰে পাজৰে আপুনি ৰেজিষ্টেঞ্চ দেখিবলৈ পাব। আৰু যদিহে EPTC ৰিলে হয়, তেনেহ'লে 3 পৰা 5 কিলো ohmsৰ ওচৰে পাজৰে ৰেজিষ্টেঞ্চ দেখিবলৈ পোৱা যায়। ইয়াতে এটা EPTC ৰিলে দেখুওৱা হৈছে, য'ত 5.22 কিলো ohms আমি ৰেজিষ্টেঞ্চ পাইছোঁ, আৰু এটা PTC ৰিলে দেখুওৱা হৈছে য'ত 15.6 ohmsৰ ৰেজিষ্টেঞ্চ পোৱা গৈছে। প্ৰেক্টিকেলি আপোনাক দেখুৱাবলৈ চেষ্টা কৰা হৈছে এটা EPTC ৰিলে। EPTC ৰিলে দুটা টাৰ্মিনেল ইয়াতে দেখুওৱা হৈছে, টাৰ্মিনেল নাম্বাৰ 5 and 6, যি দুটা আমাৰ কম্প্ৰেছৰৰ মাউণ্ট হয়, আৰু সন্মুখৰ পালে 1 2 3 4 4টা পিন দেখুওৱা হৈছে। যদি আমি কণ্টিনিউটি চেক কৰোঁ, তেনেহ'লে 1 2 3 4 এই পিনকেইটাৰ মাজত আমি কণ্টিনিউটি পাব লাগিব। আৰু যদি আমি ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিবলৈ যাওঁ, তেনেহ'লে 5 নম্বৰ আৰু 6 নম্বৰ পিনৰ মাজত আমি ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিম। 5 নম্বৰ আৰু 6 নম্বৰ পিন, অৰ্থাৎ PTC ৰিলেটোৰ পিছৰ ফালে থকা পিন দুটাত আমি ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিম, যি দুটা পিন আমাৰ কম্প্ৰেছৰৰ ওপৰত মাউণ্ট হয়। মাল্টিমিটাৰটোক তাৰ বাবে আমি লোৱেষ্ট ৰেজিষ্টেঞ্চ ৰেঞ্জত ছেটিং কৰিম। 200 ohms লোৱেষ্ট ৰেজিষ্টেঞ্চ ৰেঞ্জত ছেটিং কৰিলোঁ, আৰু এই পিন দুটাৰ মাজত ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিলোঁ। 13ৰ পৰা 15 ohmsৰ ভিতৰত বা 13ৰ পৰা 16 ohmsৰ ভিতৰত ৰেজিষ্টেঞ্চ দেখুৱাব লাগে। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে 15.6 15.7 ohms ৰেজিষ্টেঞ্চ দেখুৱাইছে, অৰ্থাৎ এই PTC ৰিলেটো ৰেজিষ্টেঞ্চৰ ফালৰ পৰা চাব গ'লে ঠিকেই আছে, অ'কে আছে।
এই তালিকাখনত আমাৰ PTC আৰু EPTC দুয়োটাৰে ৰেজিষ্টেঞ্চসমূহ দেখুওৱা হৈছে লগতে এই ৰিলেসমূহ আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ সেয়াও উল্লেখ কৰা হৈছে যেনে EPTC ৰিলেসমূহ আমাৰ যোনবিলাক হাই এণ্ড মডেল আছে হায়াৰ ষ্টাৰ ৰেটিঙৰ মডেল আছে সেইবিলাকত ব্যৱহাৰ কৰা হয় আৰু PTC ৰিলেসমূহ সাধাৰণতে মেডিকেল ৰেফ্ৰিজাৰেটৰ ডিপ ফ্ৰিজাৰ ইত্যাদিত ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত আহিলোঁ আমাৰ ফেন মটৰলৈ আমাৰ ডাবল ডোৰ ৰেফ্ৰিজাৰেটৰসমূহত আমি সকলোৱে জানো যে এখন ফেন মটৰ থাকে আৰু সেই ফেন মটৰটোৱে বা সেই ফেনখনে আমাৰ কি কৰে কোল্ড এয়াৰটোক ফ্ৰিজাৰ কম্পাৰ্টমেণ্টৰ পৰা ৰেফ্ৰিজাৰেটৰ কম্পাৰ্টমেণ্টলৈ ফ্ল' হ'বলৈ সহায় কৰে গতিকে এই ফেনখনত যদি কিবা বিজুতি দেখা দিয়ে তেনে ক্ষেত্ৰতো আমাৰ ৰেফ্ৰিজাৰেটৰ কম্পাৰ্টমেণ্টটো সঠিকভাৱে ঠাণ্ডা নহ'ব পাৰে যাৰ বাবে আমাৰ যি সমস্যাৰ আমি কথা পাতি আছোঁ যে ফ্ৰিজৰ ভিতৰত খোৱা বস্তু বেয়া হৈছে বা উৎকট গোন্ধৰ সৃষ্টি হৈছে তেনেধৰণৰ সমস্যাই দেখা দিব পাৰে গতিকে ফেন মটৰৰ লগত বা ফেনৰ লগত জড়িত দুই এটা কথা আমি আপোনাক জনাব বিচাৰিম ফেন মটৰটোত যদি চাই ফেন মটৰটোৰ সন্মুখত এডাল শ্বাফ্ট থাকে আৰু সেই শ্বাফ্টডালত এটা ৰিং বনোৱা থাকে য'লৈকে আমি ফেন ব্লেডখন লগাব লাগে লগতে এটা কথা মন কৰিব লাগিব যে ফেনখন য'ত ফিটিং হয় তাৰ চাৰিওফালে এডাল ৰাবাৰৰ গেস্কেট থাকে ৰাবাৰৰ কভাৰ এটা থাকে আৰু সেই ৰাবাৰৰ গেস্কেটডালে সহায় কৰে এয়াৰটো প্ৰপাৰলি ফ্ল' হোৱাত কিবা কাৰণে যদি এই ৰাবাৰৰ গেস্কেটডাল বেয়া হয় ৰাবাৰডাল যদি বেয়া হয় তেনে ক্ষেত্ৰত প্ৰপাৰ এয়াৰ চাৰ্কুলেশ্যন বা প্ৰপাৰ এয়াৰ ৰেফ্ৰিজাৰেটৰ কম্পাৰ্টমেণ্টলৈকে যাব নোৱাৰিব এবাৰ ইয়াতে আমি ফেন মটৰৰ শ্বাফ্টডালত ফেন ব্লেডখন লগাই পেলাই দেখুৱাইছোঁ লগতে ফ্ৰী মুভমেণ্ট হৈছে নাই তাকো দেখুৱাইছোঁ আৰু এটা কথা মন কৰিব যেতিয়া আমি ফেন মটৰৰ শ্বাফ্টডালত ফেন ব্লেডখন লগাম তেতিয়া শ্বাফ্টডালৰ একেবাৰে শেষলৈকে য'লৈকে ঘাট বনোৱা আছে তালৈকে যাতে ফেন ব্লেডখন যায় গতিকে ফেন মটৰৰ ক্ষেত্ৰত বা ফেন ব্লেডৰ ক্ষেত্ৰত এইকেইটা কথা নিশ্চয় মন কৰিব ইয়াৰ পিছত আমি দেখুৱাব বিচাৰিম যদিহে ফেন মটৰত কিবা অসুবিধাৰ সৃষ্টি হয় যে ফেন মটৰটো বা ফেনখন আমাৰ ফ্ৰীলি ঘূৰিব পৰা নাই মুক্তভাৱে ঘূৰিব পৰা নাই তেনে ক্ষেত্ৰত আপুনি দেখিবলৈ পাব যে ইয়াতে এটা উৎকট শব্দৰ সৃষ্টি হয় এনেধৰণৰ এটা শব্দৰ সৃষ্টি হ'ব যদিহে আমাৰ ফেন ব্লেডখন ক'ৰবাত লাগি আছে এনেধৰণৰ শব্দৰ সৃষ্টি হ'ব তেনে ক্ষেত্ৰত আমি পৰীক্ষা কৰিব লাগিব যে এই মটৰটো জাম আছে নে ফেন ব্লেডখনে ক'ৰবাত লাগি থকাৰ বাবে মুক্তভাৱে ঘূৰিব পৰা নাই কিয়নো এনেধৰণৰ যদি সমস্যাৰ সৃষ্টি হয় যে ফেন ব্লেডখন মুক্তভাৱে ঘূৰিব নোৱাৰে তেনে ক্ষেত্ৰত আমাৰ এয়াৰ চাৰ্কুলেশ্যনটো প্ৰপাৰ নহ'ব যাৰ বাবে আমাৰ ৰেফ্ৰিজাৰেটৰ কম্পাৰ্টমেণ্টত ঠাণ্ডা নহ'ব ইয়াৰ পিছত ফেন মটৰ এটা আমি কিদৰে খুলি পেলাই ষ্টেপ বাই ষ্টেপ আমি পৰীক্ষা কৰিব পাৰোঁ সেইটো দেখুওৱা হৈছে যে প্ৰথমে আমি ৰেফ্ৰিজাৰেটৰৰ বা ফ্ৰিজাৰ ডোৰখন খুলি পেলাই ডোৰ ছুইচটো 1 মিনিটৰ কাৰণে দবাই ধৰিলোঁ তাৰপিছত আমি পৰীক্ষা কৰি চালোঁ যে শুনিবলৈ চেষ্টা কৰিলোঁ ফেন মটৰটো চলিছে নাই যদিহে নাই চলা তেনেহ'লে কিদৰে আমি এপ্লায়েঞ্চেছটো মেইন পাৱাৰৰ পৰা খুলি পেলাই ফেন মটৰটো এক্সেছ কৰিব পাৰোঁ ফেন মটৰটো কিদৰে খুলি আনিব পাৰোঁ আৰু কিদৰে আমি ফেন মটৰটোক ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিব পাৰোঁ এই গোটেইখিনি ষ্টেপ বাই ষ্টেপ ইয়াত এনিমেশ্যনৰ সহায়ত দেখুওৱা হৈছে ইয়াৰ পিছত আহিলোঁ ফেন মটৰৰ লগত জড়িত থকা কম্প্ৰেছৰৰ কানেক্টৰটোলৈ ক্ষমা কৰিব মেইন PCBৰ কানেক্টৰটোলৈ ইয়াতে এটা মেইন PCB দেখুওৱা হৈছে মেইন PCBত এটা কানেক্টৰ দেখুওৱা হৈছে যিটো কানেক্টৰত আপোনাৰ ফেন মটৰ LED আৰু ডোৰ ছুইচৰ কানেকশ্যন দিয়া হৈছে তাতে ফেন মটৰ বুলি যি লিখা আছে ফেন বুলি য'ত লিখা আছে মই আপোনালোকক দেখুৱাব বিচাৰিম ইয়াতে ফেন প্লাছ 12 ভল্ট লিখা আছে ইয়াতে দুটা পিন আছে এটা সন্মুখৰ ফালে এটা ভিতৰৰ ফালে এই পিন দুটাৰ ভিতৰত পিন দুটাত যদি আমি পৰীক্ষা কৰোঁ তেনেহ'লে ইয়াতে আমি 12 ভল্ট DC পাব লাগিব যদিহে ইয়াতে 12 ভল্ট DC পাই আছোঁ তাৰ মানে আমাৰ মেইন PCBখনে ফেন মটৰলৈকে ছাপ্লাই দি আছে ইয়াতে এটা ফেন মটৰ কিদৰে আমি পৰীক্ষা কৰিব পাৰোঁ ফেন মটৰ ৱাইণ্ডিং কিদৰে পৰীক্ষা কৰিব পাৰোঁ ইলেক্ট্ৰিকেলি অ'কে আছে নে নাই তাক দেখুওৱা হৈছে তাৰ বাবে আমি মাল্টিমিটাৰক ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিবৰ বাবে ৰেজিষ্টেঞ্চ স্কেলত ৰাখিম আৰু ফেন মটৰটোৰ দুইডাল তাৰৰ মাজত ৰেজিষ্টেঞ্চ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিম
ইয়াতে এটা কথা মন কৰিব লাগিব, বিভিন্ন মটৰৰ বিভিন্ন ধৰণৰ ৰেজিষ্টেঞ্চ হ'ব পাৰে, বিভিন্ন ধৰণৰ ফেন মটৰ ব্যৱহাৰ কৰা হয়। খালি আমি এইটোৱে মন কৰিব লাগিব যে যদিহে ৰেজিষ্টেঞ্চ আমাৰ 1 দেখুৱায় বা 0 দেখুৱায়, অৰ্থাৎ একেবাৰে কম ৰেজিষ্টেঞ্চ যদি দেখুৱায়, তাৰ মানে ফেন মটৰটো শ্বৰ্ট হৈছে। আৰু অথবা যদিহে এইদৰে OL দেখুৱায়, যিদৰে ইয়াতে দেখুওৱা হৈছে OL যদি দেখুৱায়, তেতিয়া আমি গম পাম যে ফেন মটৰটো অপেন হৈ গৈছে, অৰ্থাৎ ৱাইণ্ডিং কাট হৈ গৈছে। ৰেফ্ৰিজাৰেটৰৰ ভিতৰত কিদৰে আমাৰ ফেন মটৰটো কানেকশ্যন থাকে, তাৰ কানেক্টৰত কিদৰে আমি ৰেজিষ্টেঞ্চ চেক কৰিব পাৰোঁ, সেয়া এই ছবিখনত দেখুওৱা হৈছে। ফেন মটৰ ৰেজিষ্টেঞ্চ এইটো ফেন মটৰৰ বাবে 0.875 কিলো ওমছ, অৰ্থাৎ প্ৰায় 875 ওমছৰ ওচৰে পাজৰে ৰেজিষ্টেঞ্চ আপুনি ইয়াতে দেখিবলৈ পাব। আৰু অৱশেষত আহিলোঁ ৰেফ্ৰিজাৰেটৰৰ ক্লিনিং আৰু মেইনটেনেন্সৰ বিষয়ে। যদিহে আমাৰ এই সকলোবোৰ পেৰামিটাৰ, আমি এতিয়ালৈকে যিসমূহ পেৰামিটাৰ দেখিলোঁ বা যিসমূহ পেৰামিটাৰৰ বিষয়ে আলোচনা কৰিলোঁ, যেনে ভল্টেজৰ পৰা আৰম্ভ কৰি ফেন মটৰ, সেন্সৰ, থাৰ্মোষ্টেট, গেছকেট গেপিং, কম্প্ৰেছৰ, সকলোবোৰ পেৰামিটাৰ আমি পৰীক্ষা কৰিলোঁ। সকলোবোৰ পেৰামিটাৰ যদি ঠিকেই আছে, তাৰ পিছতো যদি কাষ্টমাৰৰ ফ্ৰিজৰ ভিতৰত এনেধৰণৰ সমস্যাই দেখা দিছে যে খোৱা বস্তু বেয়া হৈছে, উৎকট গোন্ধৰ সৃষ্টি হৈছে, তেনে ক্ষেত্ৰত আমি মন কৰিব লাগিব যে ক্লিনিং এণ্ড মেইনটেনেন্স, অৰ্থাৎ চাফ চিকুণতা কাষ্টমাৰে ৰেফ্ৰিজাৰেটৰৰ ভিতৰত ঠিকে ৰাখে নে নাৰাখে। আৰু চাফ চিকুণতাৰ ক্ষেত্ৰত আমি ইয়াতে আপোনাক জনাব বিচাৰিম যে চাফ চিকুণ কিদৰে ৰাখিব লাগে ফ্ৰিজৰ ভিতৰতো, তাৰ বিষয়ে আমাৰ ইউজাৰ মেনুৱেলতে হওক বা ছাৰ্ভিচ মেনুৱেলতে হওক ষ্টেপ বাই ষ্টেপ খুব সুন্দৰকৈ দিয়া আছে। আপোনালোকে তাৰ পৰা চাব পাৰে। সকলো ডুজ এণ্ড ডনছ, অৰ্থাৎ কি কৰিব লাগে বা কি কৰিব নালাগে, সকলোখিনি কথা তাতে দিয়া আছে। আৰু আপোনালোকক এইটোৱে আমি অনুৰোধ জনাম যে ডেমোৰ সময়ত যেতিয়া আপোনালোকে এটা ৰেফ্ৰিজাৰেটৰ ইনষ্টল কৰে, সেইটো সময়ত যাতে কাষ্টমাৰক ক্লিনিং এণ্ড মেইনটেনেন্সৰ যিখিনি গাইডলাইনছ আছে সেইখিনি যাতে ধুনীয়াকৈ কৈ আহে। লগতে যদিহে ডাইৰেক্ট কুল ৰেফ্ৰিজাৰেটৰ হয়, মেনুৱেল ডিফ্ৰষ্ট যদি আমাৰ মেনুৱেল ডিফ্ৰষ্ট থকা ৰেফ্ৰিজাৰেটৰ হয়, তেনে ক্ষেত্ৰত ডিফ্ৰষ্ট কেনে সময়ত কৰিব লাগে, কেতিয়া কৰিব লাগে, কিদৰে কৰিব লাগে, সেইখিনি কথা যাতে আপুনি বুজাই থৈ আহে। এই কথাখিনি যদি আমি ডেমৰ সময়ত বুজাই থৈ আহোঁ, তেনেহ'লে এই ধৰণৰ সমস্যা যে ৰেফ্ৰিজাৰেটৰত আমাৰ খোৱা বস্তু বেয়া হৈ গৈছে বা গোন্ধ ওলাইছে, এই ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। লগতে আৰু এটা কথা ইয়াতে আমি জনাব বিচাৰিম আপোনাক যে ডেমৰ সময়ত খোৱা বস্তুসমূহৰ কোনটো খোৱা বস্তু ৰেফ্ৰিজাৰেটৰৰ ভিতৰত কোন জেগাত ৰাখিব লাগে, লগতে আমি এটা খোৱা বস্তুৰ সময়সীমা কিমান, যে আমি ফ্ৰিজৰ ভিতৰত সেই খোৱা বস্তুটো কিমান সময় ৰাখিব পাৰোঁ, এদিন, দুদিন বা এসপ্তাহ, দুসপ্তাহ, সেই বিষয়েও যাতে যিদৰে আমাৰ এখন চাৰ্টত দেখুওৱা হৈছিলে সেইদৰে যাতে আপোনালোকে কাষ্টমাৰক জনাই আহে। গতিকে এই সমস্যাটোৰ বিষয়ে আমি আলোচনা কৰিলোঁ যে যদিহে আমাৰ ৰেফ্ৰিজাৰেটৰৰ ভিতৰত খোৱা বস্তু বেয়া হয়, আমি এটা এটাকৈ কিদৰে সমস্যাৰ সমাধানৰ দিশে আগবাঢ়িম। আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্ট উপকৃত হ'ব। ধন্যবাদ।